सो गाइस हम लोग जा रहे हैं सोरपांग भूटान। जहाँ भी देखो जंगल जंगल, देखो जंगल की दुनिया में आया हम लोग। তোর চকু পৰা এই কালা চশমাটা নাযায় নেকি? এই যে নদীটো চাই কিনে একদম এমাজন ফৰেষ্টৰ ফিল আহিছে একদম। গুড মৰ্নিং ৰাইজসকল এণ্ড হেপী ইণ্ডিপেণ্ডেন্স ডে সবকে। আৰু আজি আমি ইণ্ডিপেণ্ডেন্স ডে নামত এটা জংঘলৰ মাজেদি পাৰ হৈ যাম, একদম ইণ্টাৰনেশ্যনেল ট্ৰিপ মাৰিম আজি। মানে আধা আধি দিনটো আমি নিজৰ দেশত পালন কৰিছোঁ। এতিয়া আৰু কেইটা বাজে? 12টামান বাজে চাগে, টাইমটো চাই লওঁ। এতিয়া 12টা বাজে, 12টাৰ পৰা 6টা, আধা আধি দিনটো আমি ইণ্টাৰনেশ্যনেল ট্ৰিপ মাৰিম ইণ্ডিপেণ্ডেন্স ডে নামত। এই চলৰপাৰা দি এটা বাইপাছ ৰাস্তা আছে, এই ৰাস্তা দি আমি ভূটান যাম, চটবাং জেগাত যাম বুলি কৈছিলোঁ মই আপোনালোকক। এতিয়া বলক যাওঁ, বেছি দেৰি নকৰোঁ কাৰণ সময়ৰ বহুত নাটনি। আহোঁতে আৰু ৰাস্তাটো বহুত ডেঞ্জাৰ, এইটো ৰাস্তা মোবাইল চোৱাত নেট নাপায়। এতিয়া দেৰি নকৰোঁ, ফটাফট গৈ কিনে আহোঁ। তো বলক ৰাস্তাৰ ওপৰত আপোনালোকক কথা পাতি যাম, আপোনালোক চাই থাকক বলক। চলো চলো চলো, দেখো জংগলো জংগলো। কাৰণ মোৰ ছেকেণ্ড ভিডিঅ'ত চৰপাৰাৰ এটা ব্লগ বনা আছিলে, সেইটো ৰাস্তা দি আমি বাইপাছ দি হৈ যাম। আমি এটা চৰপাং বুলি কয়, সেইটো জেগাত আমি সোমাম। চৰপাংটো জেগাটো হ'ল ভূটানত পৰে, সেইটো জেগাত আমি এতিয়া গৈ কিনে আলোচনা কৰিম। ৰাস্তাও বহুত বেয়া, এতিয়া ৰাস্তাত অন দা ৱে গৈ থাকি আপোনালোকক কথা পাতিম নেকি? চলো চলো। গৈ আছোঁ, ৰাস্তাও বুম বেয়া কাৰণ ইমান এটা জেগাত ৰখি কিনে কথা পাতিবলৈ ইমান সময় নাই, কাৰণ ৰাতি হৈ গ'লে ৰিস্কি হয় ৰাস্তাটো। সেইটো কাৰণে ৰাস্তাই গৈ আছোঁ, আপোনালোকৰ আৰু কথা পাতি গৈ থাকিম। তাতে গৈ কিনে আৰু বহুত জেগা প্লেচ দেখাব লগা আছে, তাতে গৈ একদম শান্তিছে ভালকৈ আলোচনা কৰিম। এতিয়া আপোনালোকে অলপ জেগাৰ নাজাৰাটো চিনেমেটিক শ্বটবিলাক মজাটো লওক, তাতে গৈ কিনে মই আপোনালোকৰ ডাইৰেক্ট কথা পাতিম। তো ফাইনেলি আমি ফৰেষ্ট এলেকাটো পাৰ হৈ আহিলোঁ। এতিয়া চাওক পাহাৰটো আহি পালোঁ, আৰু 1 কিলোমিটাৰমান আছে। মই ৰাস্তাটো আপোনালোকক দেখুৱাই দি দিম। লেফ্ট চাইড দি চৰপাৰা আৰু চিধা ডাইৰেক্ট ভূটান চৰপাৰা আমি যাম চিধা। চাওক এতিয়া এণ্ট্ৰি চেণ্ট্ৰি দেখুৱাই দি দিম আপোনালোকক। গাড়ী ষ্টাৰ্ট বন্ধ কৰিছোঁ মই তেল ছেভ কৰিবলৈ। মই জাষ্ট 100 টকাৰ তেল ভৰাই আহিছোঁ কাজলগাঁৱত, একটা নিজৰ জেগাত। মানে মই ভূটানত তেলটো ভৰাই ল'ম, টেংকিটো ফুল কৰি ল'ম, কাৰণ তাতে তেলৰ দামটো বহুত কম, অনলি 68 পাৰ লিটাৰ। সেইটো কাৰণে অকল আহি পোৱা তেল ভৰাইছোঁ। আৰে আল্লাহ, বাইপাছটো আহি পালোঁ। এই বগৰী গাছৰ লেফ্ট চাইড দি চৰপাৰা গড়, আৰু আমি পিন্ধি যাম চটবাঙত। আপোনালোকে চাই থাকক, ভিডিঅ'টো দেখুৱাই দি দিওঁ। আমি যাইব না। তো এণ্ট্ৰি হৈ গ'ল, এতিয়া যাওঁ আচল নাজাৰাটো লৈ ল'ম। মোবাইল চলাই আছোঁ। তো ৰাইজসকল এণ্ট্ৰি চেণ্ট্ৰি হৈ গ'ল, আহি পালোঁ ডাইৰেক্ট ইণ্টাৰনেশ্যনেল। কি মজা চাওঁ, শান্তি, কোনো গাড়ী চাড়ী নাই, একদম পাৰে থাকিলেও বহুত কম। এতিয়া আমি আগুৱাম ৰাণী বাগান জেগা, ৰাণী বাগান বুলি কয়। এইটো ৰাণী বাগানত যাই কিনে চটবাঙত আহি যাম, মাৰ্কেটটো ঘূৰিম, আপোনালোকৰো দেখুৱাম। তো অলপ চিনেমেটিক শ্বটটো আপোনালোকে মজা মাৰি থাকক, ফিল্ডটো ল'বি ফিল্ডটো। তো এণ্ট্ৰি চেণ্ট্ৰি হৈ গ'ল, আধা ৰাস্তা আহি পালোঁ, ভূটানত সোমালোঁ আমি লাষ্ট টাইম এটা ভিডিঅ' মই ভূটান চিৰিজ, ভূটানৰ এটা ভিডিঅ' বনাইছিলোঁ ইয়াৰ লগত। সেইটো ভিডিঅ'টো আমি এই আগপিনিৰ পৰা আমি এণ্ট্ৰি কৰিছিলোঁ। আগপিনে মানে কি দাঁতগাড়ী, মেইন দাঁতগাড়ী জেগা দি আমি এণ্ট্ৰি কৰিছিলোঁ। এবাৰ আমি এণ্ট্ৰি কৰিছোঁ চৰপাৰা ৰাস্তাত, এইপিনে কোনেও নাই, একদম চুনচান, একদম ফিল্ড নেচাৰ। দেখিছ কি শান্তি। তো ই বোলে ফটো চটো লয়,
ফটোটো লৈ কিনে আৰু আগুৱাম ৰাস্তাটো দেখাব লগা ফুল এডভেঞ্চাৰৰ ফিল্ডটো আহিছে তো ভালে হ'ল যি হ'ল ভালে হৈছে ভাল লাগিছে গাড়ীটো চাওক একদম বাৰে গাড়ীটো একদম অৱস্থা বেয়া টায়াৰটোতো চেচ আৰু ৰাস্তা এনেকুৱা ৰাস্তা এটা আৰু আগুৱাই কিনে এতিয়া ৰাণী বাগান জাগা আছে এই জাগাত যাম তাৰপিছত তাতে যদি ভাল ৰেষ্টুৰেণ্ট পায় খানা পিনা কৰিম যদি নাপালেতো আহি যাব লাগিব এই তলত চৰপাঙৰ মাৰ্কেটত আৰু তো বলক আপোনাৰ লগতো একেলগে লৈ যাওঁ নেকি জাগাটো চাওক কি মজা একদম বাৰে আজি ভগৱানে বহুত আমাক কৃপা কৰিছে জানা কাৰণ লাইভত আজি পুৰা এডভেঞ্চাৰত দি দিছে বৰষুণ দিছে আৰু আধা ৰাস্তাত ৰোড দিছে ফুল অফ ৰোডিং এডভেঞ্চাৰ আৰু পিনে আহি একটা ৰাস্তাটো মজা আৰু জিৰ' পলিউশ্যন নেচাৰ আৰু আপোনালোকে ভালকৈ এনজয় কৰক আৰু কি বুলি কয় এইটো ইণ্ডিপেণ্ডেন্ট ডে অলপ বেছি খাই তাই অলপ বাইক নচলাবি আৰু অলপ লিমিটত চলা খা মজা চবেই এনজয় কৰ আপোনালোকে এনজয় কৰ আমি এনজয় কৰিম আৰু ভুটানী পুলিচ মজা একদম বাৰে চুইট ভাল লাগিছে এনেকৈ হ'ব লাগে পুলিচবিলাক আমাৰ হ'লে ঐ কেলা ক'লে আমাৰ হ'লে বাট একো নাই নিজে নিজৰ জেগাত চবে ভালে কিন্তু বহুত চুইট আছিল পুলিচটো কিবা এটা হেল্প হ'লে আপোনাৰ হেল্প লাগিলে বা কিবা এটা বুজি পোৱা নাই ভালকৈ আলোচনা কৰক সিহঁতেও ভালকৈ আলোচনা কৰিব আৰু এটা কথা যেতিয়া ভুটানত আহিলে বাই চান্স যদি ৰুল ব্ৰেক কৰে পইচাত ঘুচ দি কি দি এইবিলাক কাম নকৰিবা কিন্তু এইবিলাক বেয়া কেছত পচি যাব আৰু উল্টাকে বুজিছা ইয়াত পইচা নচলে ইয়াত চলে অকল ইমানদাৰী বুজিছা সেইটো কাৰণে ভালকৈ আলোচনা কৰক আৰু পাহাৰে পিনে আগুৱাই গৈ থাকিম আমি মুঠতে আজি বহুত ফুটেজ দেখাব লগা বাকী আছে এভৰিবডি হেপী ইণ্ডিপেণ্ডেন্স ডে আমাৰ ফালৰ পৰা একো নাই ভাল লাগিছে এনেকুৱা জাগাত আহিলে একদম বাৰে ফিলটো ৰোমান্টিক ফিল আহে আৰু মোকতো জানাই মই 2-3 মাহৰ ভিতৰত এবাৰ নহয় এবাৰ মই ভুটানত আহোঁ কাৰণ জিৰ' পলিউশ্যন ফ্ৰেছ অক্সিজেন ল'ব আহোঁ মই ফ্ৰেছ অক্সিজেন লৈ কিনে আকৌ ঘৰত যাওঁ আৰু তাতে অলপ ইঞ্জিনটো জাম হৈ গ'লে আকৌ আহি যাওঁ তেনেকৈ ৰটেশ্যন হৈ থাকে আৰু ঐ জল্দি আহ ৰাইজসকল এইটো জাগাটোৰ নামটো কি জানে ৰাণী বাগান বুলি কয় ইয়াত এটা কলনীৰ দৰে কলনী বুলি কয় এইটো কাৰণ এই অলপ আগত পৰা চাওমিন দোকান কি দোকান ৰেষ্টুৰেণ্ট আছে আপোনালোকে আহি কিনে খাব পাৰিব আমি ইয়াত নাখাওঁ আমি যাম মেইন চৰপাং অলপ চলপ এনেই গোল ৰাণী ঘূৰি আছোঁ আমি কি কৰোঁ কি নকৰোঁ জাগাটো পুৰা ক্লাউড ৰাস্তাটো আপোনালোকে চিনি পাইছা চাগে কাৰণ এইটো ৰাণী বাগান বুলি কয় এইটো এটা কলনী মানে এইটো এটা লাষ্ট পইণ্ট আমাৰ কাৰণে যেনে দাঁতগাড়ীৰ এটা আপোনালোকে দেখা পাইছে এটা ব্ৰিজ আছিলে তাৰ পৰা আৰু পাৰ হ'ব নিদিয়ে পাৰ হ'বতে মানে তাতে এণ্ট্ৰি পাছ ল'ব লাগে সেইটো তেনেকৈ আমি জাষ্ট ওৱান ডে কাৰণে এণ্ট্ৰি কৰিছোঁ তো এইটো অলপ এটা ৰাবলি আপোনালোকক দেখুৱাই তাতে ডাইৰেক্ট মাৰ্কেটত লগ পাম না কি কয় চটবাঙত যাম আমি অলপ পিছলৈ আমি আগুৱামবাঙত যাম লাঞ্চ কৰিব লাগিব কাৰণ আজি বতৰ ইমান নহয় বৰষুণো দিব পাৰে কাৰণ চা আমাৰ ইয়াত যেতিয়া আমি 2 ঘণ্টামান আগত এইটো নামাৰ ফালে আছে এই জাগাটো পুৰা গৰম হৈ আছিলে না কিন্তু ইয়াত আহি কিনে একদম বাৰে সাডেনলি একদম বাৰে ঠাণ্ডা লাগি ভাল লাগিছে পুৰা ৰোমান্টিক ফিল আহিছে এতিয়া আমি চটবাঙত যাম লাঞ্চ কৰিম জাষ্ট এটা সৰু এটা স্প্ৰাইট নহ'লে কক এটা খাই যাম আহিছোঁ যেতিয়াতো কিবা এটাতো খাই যাম না কি কয় বলক আপোনালোকৰ দেখুৱাম পাৱাৰ বোলে ভুটানৰ এইটো এনাৰ্জি ড্ৰিংক খাই লওঁ তাৰপিছত মেইন চটবাঙলৈ যাম এনাৰ্জি ড্ৰিংকটো খাই লওঁ নেকি এই খালে এতিয়া আমি যাওঁ তেল ভৰাবলৈ তাৰপিছত আমি যাওঁ চৰপাং ভিলেজ নে টাউন এতিয়া আমি গৈ আছোঁ চৰপাং টাউনত তাতে গৈ পেলাই মই পকা খাম তাৰপিছত মই থুপাও খাম
কিন্তু পাৰ্কিঙৰ মতে থ'ব লাগে ইয়াৰ পৰা অলপ যদি ওলাই যায় ফাইন লগাই দিওঁ এতিয়া আহি পুলিচে ঠিক আছে ৰুলটো ফ'ল' কৰিছোঁ চাওক মেজাৰমেণ্টত থৈছোঁ মই হেভি ড্ৰাইভাৰ ডাইৰেক্ট এইটো ৰোলিং মাৰি মই পাৰ কৰি থৈছোঁ যাওঁ এতিয়া Nagpilay dilay. এতিয়া আপোনালোকে ইমান জাজ নকৰিব দেই এইটো সৰু বুলি খানাই এক নম্বৰত বনায় আৰু এটা বস্তু দেখো আপোনালোক এইটো চাওক না ক্লাউডটো ना रे वीडियो में नहीं दिख रहा है चिल वाला पानी दीजिए चिल वाला पानी वाटर बांग्ला कुछ ना ओ भैया इधर भेजेगा This is our place. वाव रह मैं हाथ धुई लूँ आज লৈ আহিলে কি বুলি কয় চিকেনটো খাই চাওঁ টেষ্টটো কেনেকুৱা হৈছে ভাল আমাৰ গাঁৱলীয়া মানুহ নালাগে হাতটোৱে মেইন হাতখনে মেইন বুজিছা ইয়াত টেষ্ট কৰি চাওঁ কেনে লাগছে বেয়া নহয় হয় মছলা মাৰ না ভাল লাগছে হয় মছলা মাৰ এই কি চব দে কেনে গাছ চব দে পইচা দে কিন অলপ ভালকৈ খাই এই চব অলপ পিছত টোপা আনি আছে টোপা আৰু ককা মই দেখুৱাই দি দিম এতিয়া আগত খাই লওঁ তো এইটো টোপাটো আহি পালে খাই আছে কেনে টেষ্টটো এইটো ককা এইটো চাওক ইয়াত কি বুলি কয় এইটো নহয় ইয়াত আণ্ডা দিছে গাজৰ আৰু কিবা বুলি কয় এইটো আমাৰতো ইমান খোৱাই অভ্যাস নাই তথাপিও খাওঁ মই কিন্তু আমাৰ তাতে থাকিলে চাওমিন টাউমিন ফাষ্টফুড বস্তু একো নাখাওঁ কিন্তু সিহঁতৰ তাতে মই আহিলে খাওঁ কিয় কচোন এইটো একদম জেনুইন অৰ্গেনিক বইল হয় কাৰণ পেটৰ কোনো গণ্ডগোল নাই কেনে Tasty. Sao bây giờ ăn quý bên nó thật thì nạp vào bây giờ Đây, nó hơi sợ. খাই দাই এতিয়া চোৱা আমাৰ দাদাজনী জোতা পিন্ধিব ঐ বনু তামোল छैन তুমি नेपाली तामुलेरो हो छ तामुल छैन तामुल छ किता 20 জায়গাটো আজি বেয়া লগা নাই ইমান কষ্ট ৰাস্তা দি আহিছোঁ ভাল লাগছে ভাগৰটো মাৰিছে এতিয়া এইটো ৰাস্তা দি যাম আৰু এটা ভাগৰটো লৈ ল'ম না কি কয় যাওঁ এটা মন্দিৰত সোমাম ৰেজিষ্টাৰটো আমি আউট কৰি ল'ম গেটত তাৰপিছত ওলাই যাম আৰু নিজৰ ড্ৰেছত সোমাই যাম ক'ত যাবা নিজৰ ড্ৰেছ আপোনাৰ ড্ৰেছ মই নাযাওঁ জাগা কেনে মজা না এতিয়া বোলে মাংস চাংস খাই আমি মন্দিৰত সোমাইছোঁ পাপ লাগিব দেই মন্দিৰটো এনেকুৱা মন্দিৰটো দেখাবলৈ মোৰ কি মনত পৰে এই যে জুবিন গাৰ্গৰ এটা ফিল্ম আছিল না মিছন চাইনা দিন জ্বলে ৰাতি জ্বলে গানটো এইটো ফিল আহে এইটো যিটো পাহাৰ দৰে একদম প্লেন জেগা দেখা পাইছা যে এইটো আমাৰ ইণ্ডিয়া তো ৰাইজসকল আজি ভিডিঅ'টো এইখিনিতে সামৰণি দি দিওঁ ভাল লাগিলে একদম লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট দিবি মই ৰিপ্লাই দিম ফেচবুকত দিবি কমেণ্ট দিবি আৰু কি বুলি ক'ম লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে চাই থাকক আৰু সকলোকে স্বাধীনতা দিৱসৰ কাৰণে শুভকামনা দিছোঁ আপোনালোকে ভালকৈ এনজয় কৰক নিজৰ ফ্ৰেণ্ড নিজৰ গাৰ্লফ্ৰেণ্ড নিজৰ পৰিবাৰ ভালকৈ এনজয় কৰক আৰু ইমান মাল চাল খাই গাড়ী নচলাব কাৰণ বহুত কাহানী শুনি পাই থাকোঁ সেইটো কাৰণে ছেভ লাইফ ছেভ ড্ৰাইভ আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি তেতিয়ালৈকে লগ পাম নেক্সট ভিডিঅ'ত টিল দেন বাই বাই